everyone, good morning. বহুত দিনৰ পিছত আজি ব্লগটো ষ্টাৰ্ট কৰোঁ বুলি ভাবিলোঁ আৰু এতিয়া ৰাতিপুৱা গা চা ধোৱা হৈ গ'ল। এতিয়া চাহ একাপ খাই লওঁ আৰু আজিনো কি কৰি থাকোঁ অকণমান দেখুৱাবলৈ চেষ্টা কৰিম। আজি অকণ মনটো ভাল লাগি আছে কাৰণ ল'ৰা ছোৱালীৰ পৰীক্ষা শেষ হৈছে যে সেইকাৰণে ফ্ৰী লাগি আছে আৰু আজি অলপ দেৰিলৈকে শুলোঁ। সকলোৱে জানে মই অকণ দেৰিলৈকে শুবলৈ বহুত ভাল পাওঁ, কিন্তু ল'ৰা ছোৱালীৰ পৰীক্ষা চৰীক্ষা থাকিলে শুবলৈ নাপাওঁ বা স্কুল থাকিলে শুবলৈ নাপাওঁ। আজি যিহেতু কালি পৰীক্ষা শেষ হ'ল সেইকাৰণে আজি অলপ দেৰিলৈকে শুলোঁ আৰু এতিয়া ব্লগটো ষ্টাৰ্ট কৰি দিছোঁ গা চা ধুই অহাৰ পিছত। এতিয়া প্ৰথমতে চাকি দি ল'ম আৰু আজি যিহেতু শুকুৰবাৰ হয় সেইকাৰণে আজি মানি প্লেণ্টজোপাৰ পানী চেঞ্জ কৰিব লাগিব। সদায়ে কৰিব লাগে, কিন্তু সদায় নকৰিলেও বৃহস্পতিবাৰ শুকুৰবাৰে কৰিব লাগে। সেইখিনি কৰি ল'ম, কৰি লোৱাৰ পিছতে একদম ব্ৰেকফাষ্ট বনাম। ব্ৰেকফাষ্টত কি বনাম সেইটো আপোনালোকে দেখিব আৰু মানে বেছি দীঘলীয়াকৈ বনাব নোৱাৰোঁ কাৰণ মোবাইলটো বেয়া হৈ আছে, মানে স্পেচ নাইকিয়া। দীঘলীয়া হেৰি হ'লে ছেভ কৰিব নোৱাৰি, এডিট কৰিব নোৱাৰি। সেইকাৰণে একদম সৰু সৰু মানে ভিডিঅ' দিবলৈ চেষ্টা কৰিছোঁ। আগৰ কেইদিনটো ৰেচিপি ভিডিঅ' দিয়া হয়, একো মানে এডিটিং নকৰাকৈ খালি একেটা ভিডিঅ'তে তেনেকৈ বনাই পেলাই দিয়া হয়। তেতিয়া প্ৰব্লেম নহয়, আপলোড কৰিব পাৰি, কিন্তু মানে এনেকৈ অকণকৈ লৈ পেলাই পিছত এডিটিং কৰিবলৈ মানে ছেফ নহয়। সেইকাৰণেই ব্লগ হিচাপে মানে কৰিব পৰা নাইকিয়া ৰেচিপি ভিডিঅ' দি আছিলোঁ। আজি অকণ চেষ্টা কৰিম, হয় নে কিমানখিনি দূৰ হয় নাজানো বাৰু, কিন্তু খুব দীঘলীয়াকৈ দিব নোৱাৰোঁ। কাৰণটো সেইটোৱেই, যিহেতু মোবাইলটোৰ স্পেচ নাইকিয়া আৰু ছেভ নহয় কাৰণে। এতিয়া আহক আগতে মানি প্লেণ্টজোপাৰ পানীখিনি চেঞ্জ কৰি লওঁ। এইজোপা আমাৰ মানি প্লেণ্ট হয়, দেখিছে নহয়। আগতে এটা মানি প্লেণ্টৰ ভিডিঅ' বনোৱা আছিলে, এয়া আমিও এনেকৈ আগফালৰ চেণ্টাৰ টেবুলতে ৰাখিছোঁ। এইজোপাত পানী সলাই থাকিব লাগে, বিশেষকৈ শুকুৰবাৰে হ'লে পানী সলাবই লাগে। টকা পইচা আহে হেনো। মানি প্লেণ্টৰ তুলসী আৰু একে হেনো, মানে লক্ষীৰ হেৰি হয়, মানি আহে। সেইকাৰণে এতিয়া এইজোপা মই পানী সলাই ল'ম, লৈ পেলাই চাহ খাম আৰু তাৰপিছতহে ব্ৰেকফাষ্ট বনাই লওঁ। ৰাতিপুৱা এবাৰ চাহ খোৱা হয়, কাৰণ যেতিয়া মানে গা নোধোৱাকৈ শুৱাৰ পৰা উঠাৰ পিছত গৰম পানী আৰু চাহ খোৱা হয়, বিস্কুট চাহ খোৱা হয়। এতিয়া একাপ খাই ল'ম, তাৰপিছতহে ব্ৰেকফাষ্ট বনাম। এয়া এইজোপা মানি প্লেণ্ট আৰু ইয়াতে সেই সিদিনাখন মুৰ্গীয়ে ফুলৰ পুলি এটা উঠাই পেলালে, তাকো আনি মই সোমাই থৈছোঁ। এইজোপা কেনেকুৱা লাগিছে? চাহ খোৱা হৈ গ'ল, এতিয়া একদম ব্ৰেকফাষ্ট বনাম। আৰু ব্ৰেকফাষ্টত কি বনাইছোঁ ৰুটি বনাম আৰু ডিম আৰু বিলাহী ভাজিম। সেইটো খাবলৈ ভাল পায় মাইনাই, আৰু বাবুৱে বাৰু বিলাহী দিলে নাখায়, তাক এনেই অমলেট বনাই দিম। ব্ৰেকফাষ্টটো ইমানকৈ বনোৱা নেদেখোঁ, আগতে বহুতবাৰ শ্বেয়াৰ কৰা হৈ আছে, আপোনালোকে চাব। আৰু ভিডিঅ'টো যদি ভাল লাগে তেতিয়াহ'লে লাইক কমেণ্ট কৰিব, আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব, আৰু যদি ফেচবুকত চাইছে তেতিয়াহ'লে ফ'ল' কৰি দিব। এয়া মই ব্ৰেকফাষ্টৰ কাৰণে ৰুটি বনাই আছোঁ, ৰুটি চব্জি। একদম দেৰি হৈ গৈছেগৈ, আজি উঠা দেৰি হ'ল। পৰীক্ষা যিহেতু শেষ হ'ল, আজি ইমান সোনকালে উঠা নাইকিয়া। এই গোটেই পৰীক্ষাৰ আগৰ পৰাই বহুত টোপনি ক্ষতি হৈছিলে বাবুৰ লগত লাগি থকাৰ কাৰণে। সেইকাৰণে আজি একদম বন্ধ পাই পূৰা অলপ দেৰিলৈকে শুই দিলোঁ। আৰু আপোনালোকে সকলোৱে জানে যে ৰাতিপুৱা শুবলৈ মই কিমান ভাল পাওঁ, একদম প্ৰিয় ৰাতিপুৱা শোৱাটো। কিন্তু উপায় নাইকিয়া, আজি ফ্ৰী পাই পেলাই পূৰা শুই দিলোঁ। আৰু এয়া ৰুটি আৰু চব্জি বনাবলৈ লৈছোঁ। এয়া ৰুটিৰ সৈতে খাবলৈ ডিমৰ ভুজিয়া বিলাহী দি বনাইছোঁ, হৈ গ'ল। এনেকৈ খাই তুষ্টিয়ে ভাল পায়, কিন্তু মাইনাইহে ভাল পায়, বাবুৱে একদম ভাল নাপায়। এয়া হৈ গ'ল, এতিয়া আমি ব্ৰেকফাষ্ট কৰিম। আৰু ৰাতিৰ ভাজিও আছে, দালিও আছে, সেয়াও লৈ ল'ম।